নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰা দোকানী সন্থাৰ উদ্যোগত অসমৰ হিয়া ৰামথু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বন্ধ ৰাখিলে মাধৱপাৰা বজাৰৰ সকলো দোকান পোহাৰ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সন্থাৰ সভাপতি আবুল কাছেম, জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামকে প্ৰমুখ্য কৰি মোহন বৰা, বজাৰ কমিটিৰ বিষয়ববী আৰু সমাজৰ বহু ব্যক্তি। এক হৃদয় বিদাৰক ঘটনা হৈছে যোৱাকালি যি খবৰটো পাইছোঁ জুবিনদাৰ অকাল মৃত্যু এইটো একদম পুৰা দেহতে শোকৰ ছাঁ পৰিছে, লগতে আমাৰ মাধৱপাৰা বজাৰতো শোকৰ ছাঁ পৰিছে। আৰু জুবিনদা এজন খুব জনপ্ৰিয় শিল্পী আছিল, আৰু শিল্পী ক'লেও নহ'ব, জুবিনদা এজন এক্টৰ আৰ্টিষ্ট আছিল। আৰু জুবিনদাই 38,000 মানে গীত গাইছিল, বিভিন্ন ভাষাৰ বিভিন্ন হেৰিৰ গীতো জুবিনদাই গাইছিল। গতিকে অতি দুখৰ খবৰ আৰু আমি ইয়াত আমি মানে একদম বহুত দুখিত মৰ্মাহত হৈছোঁ। আৰু লগতে আমি মাধৱপাৰা দোকানী সন্থাৰ পৰা 2দিনীয়া বন্ধ কাৰ্যসূচী লৈছোঁ। 20 আৰু 21 তাৰিখ বন্ধ ৰাখিম আৰু আমি জুবিনদাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।